এডিআৰিৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালি হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰিৰ তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰিৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো এডিআৰিৰ ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে মেধাৰ ভিত্তিত হৈছে আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হল কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে যদি 3000 পোষ্ট থাকে আমি দুজন কৰি বা তিনিজন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো 3000 পূৰণ 2 3000 পূৰণ 3 9000 মেৰিট মতে 9000 নম্বৰটো আহি যোৱাৰ লগে লগে 9000 নম্বৰ লাভ কৰা ব্যক্তিজনৰ যেটো নম্বৰ সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয় কাট অফ কোনেও বনাই নিদিয়ে কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈ এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে অসম পুলিচৰো দ্বিতীয় কাট অফ নোলায় কিন্তু বছৰটোৰ শেষৰ ফালে আমি আকৌ নতুন অসম পুলিচত খালি হৈ থকা পোষ্টসমূহ আমি এডভাৰটাইজ কৰিম কোনোবাই যদি পোৱা নাই হতাশ হ'ব নালাগে দৌৰৰ প্ৰেক্টিছ অব্যাহত ৰাখিব লাগে এডিআৰি পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছো যে এডিআৰিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম লগে লগে এডিআৰিৰ তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম আমাৰ লক্ষ্য হৈছে যাতে এডিআৰিৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰো আৰু নৱেম্বৰ ডিসেম্বৰ জানুৱাৰীৰ ভিতৰত এডিআৰিৰ নতুন এডভাৰটাইজমেন্টটো আমি যাতে দিব পাৰো অৰ্থাৎ আমি